নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। আমাৰ সন্মুখত ADRE 3.0 আহি আছে। এই বছৰে ADRE 3.0 হ'ব। যদি কিবা এটা পৰীক্ষা আছে যিটোৰ 5-6 মাহ এটা লৈ ভালকে প্ৰিপাৰেচন চলাই ফেলে ক্ৰেক কৰিব ইচ্ছা আছে, সো সন্মুখত ADRE 3.0 আছে। সেইকাৰণে আমি সোনকালে ভিডিঅ' লৈ আহিছো যাতে সেই ধৰণৰ মাইণ্ডছেট ডেভেলপ কৰি ফেলে ভালকে প্ৰিপাৰেচন আগৰ পৰাই প্ৰিপাৰেচন কৰি ফেলে ক্লিয়াৰ কৰিব পৰা যায়। ঠিক আছে, সো আজিৰ ভিডিঅ'ত আমি ADRE 3.0 কাৰণে মেথছৰ পাৰ্চেন্টেজ চেপ্টাৰটো কৰিম। পাৰ্চেন্টেজ চেপ্টাৰৰ পৰা ভাল বসা কুৱেশ্যনছ লৈ আহিছো। সেই কুৱেশ্যনসমূহৰ আজি আমি প্ৰেক্টিচ কৰিম। আৰু যিহেতু আমি প্ৰায় এমাহৰ পিছত পুনৰবাৰ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছো, সেইকাৰণে কিছু কথা পাতিম। লগত আমি কোৰ্চ লঞ্চ কৰিব গৈ আছো লাৰ্ণিং কিউবত। সেই কোৰ্চৰ বিষয়ে আমি ডিছকাছ কৰিম, কিহৰ কোৰ্চ, কি কথা, কেনেধৰণে লাৰ্ণাৰ্ছখিনিৰ কামত আহিব সেই কোৰ্চ, সেই বিষয়ে আমি অলপ ডিছকাছ কৰিম। তাৰপিছত সকলোৱে জিটি বহুতে এই চেনেলটোত যিসকল আমাৰ লাৰ্ণাৰ্ছ আছে, বহুতে জিটিৰ এক্সামিনেশ্যন দিলে আৰু সেইকাৰণে হয়তো তেওঁলোক কাট অফৰ বিষয়েও চিন্তা কৰি আছে। সো থুলমূলকে বহুত বেছি এনালিচিছ একো কৰা নাই, কিন্তু যি ধৰণে মেক্সিমাম মানুহে কৈ আছে ঠিক তেনেধৰণে ময়ো ভাবিছো যে থুলমূলকে ইট শুড বি এৰাউণ্ড 75 ন, 75ৰ আশপাশ। এটা মানে এনেই আহিছে আৰু এনেকুৱা ফিলিং এটা 75ৰ আশপাশতে কাট অফটো থাকিব লাগে। হয়তো অকণমান কমিলে 72 মানৰ আশপাশলৈ আহিব, অলপ বাঢ়িলে হয়তো 80ৰ আশপাশ যাব। সিমান মানত থাকিব লাগে বুলি ভাবিছো, বাকী সময়ে ক'ব। কিন্তু আপোনালোকে বহুত বেছি কাট অফৰ কথা চিন্তা কৰি থাকি লাভ নাই। নেক্সট যি আছে সন্মুখত সেই প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক, বা বেলেগ যদি কিবা কৰিব বিচাৰিছে সেইবোৰ ষ্টাৰ্ট কৰি দিয়ক। পৰীক্ষা দিয়ালৈকে ঠিকে আছে চিন্তা কৰি থকা, পৰীক্ষা দি উঠিলে হ'ল আৰু এতিয়া বাকী দেখা যাব আৰু যি হয়। ঠিক আছে, যি নহওক। সো আজি আমি ADRE 3.0 আজিৰ পৰা আমি প্ৰিপাৰেচন আৰম্ভ কৰোঁ। কোৰ্চৰ বিষয়ে অলপমান আৰম্ভণিতে কৈ লওঁ, তাৰপিছত আমি আজিৰ প্ৰশ্নসমূহ আলোচনা কৰিম। আপোনালোকে 5 মিনিটমান মই লৈ ল'ম কোৰ্চৰ বিষয়ে আলোচনা কৰিবলৈ, কিন্তু প্ৰশ্নসমূহ এৰি থৈ নাযাব, ভাল প্ৰশ্ন আছে। আৰু আমি খুব ভাল মেথড এটা ইউজ কৰি ফেলে ধুনীয়া মেথডত আমি কৰিব চেষ্টা কৰিম গোটেইখিনি, যাতে ইজিয়েষ্ট মেথড হয়। ঠিক আছে, আৰু যোনবোৰ প্ৰশ্ন পৰীক্ষাত সঘনাই আহি থাকে তেনেকুৱা ধৰণৰ প্ৰশ্নসমূহে ইয়াত আছে, বিভিন্ন টাইপৰ প্ৰশ্ন আছে। সো প্ৰশ্নখিনি ভাল, সেইকাৰণে ভিডিঅ'টো এৰি থৈ নাযাব। যি নহওক আমি আৰম্ভ কৰোঁ, কিন্তু আৰম্ভণিতে কোৰ্চৰ বিষয়ে অকণমান কৈ লৈছোঁ। মই 5 মিনিট সময় এটা লৈ লৈছোঁ কোৰ্চৰ বিষয়ে, যে আমি কমপ্লিট মেথছৰ এটা পেকেজ লঞ্চ কৰিব গৈ আছোঁ লাৰ্ণিং কিউবৰ এপত। ঠিক আছে, সো বেচিকেলি আমি টাৰ্গেট কৰিবলৈ লৈছোঁ ADRE এক্সামিনেশ্যন। ADRE 3.0 আমাৰ সন্মুখত আহি আছে। ঠিক আছে, ADRE 3.0 সন্মুখত আহি আছে। তো ADRE 3.0ৰ মেথছৰ যদি কমপ্লিট কভাৰেজ এটা বিচাৰি আছে, সো এই কোৰ্চটো আপোনালোকৰ কাৰণে সেইটো হ'ব পাৰে। ক্লিয়াৰ? তাৰপিছত আসাম পুলিচ SIৰ যদি প্ৰিপাৰেচন চলাই আছে, বা আসাম পুলিচ ABUB কনষ্টেবল, ঠিক আছে, এনেধৰণৰ প্ৰিপাৰেচন যদি আপোনালোকে চলাই আছে, তেতিয়াহ'লে এই কোৰ্চটোৰ পৰা মেথছ পৰ্চনটো ধুনীয়াকৈ শিকি ল'ব পাৰিব। ক্লিয়াৰ? কোৰ্চটো এনেকৈ ভাবি উলিওৱা হৈছে যে এটাই কোৰ্চ হওক, সেই কোৰ্চটোৱে যিমানবোৰ পৰীক্ষা অসমত হৈ থাকে, বা চেন্ট্ৰেলৰো কিছুমান পৰীক্ষা কমনলি যোনবোৰ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে দি থাকে, সেই কোৰ্চসমূহৰ মেথছ পৰ্চনটো যাতে ধুনীয়াকৈ কভাৰ হৈ যায়, বাৰে যাতে মেথছ বেলেগ জেগাৰ পৰা গৈ পঢ়ি থাকিব লগা নহয়, তেনেকৈ এটা কমপ্লিট, ঠিক আছে, কম্প্ৰিহেনচিভ কোৰ্চ এটা তেনেকৈ বনোৱা হৈছে মেথছৰ ওপৰত, বা বনাই থকা হৈছে বুলি ক'ব লাগিব। তাৰপিছত আমাৰ আহি গ'ল APSCৰ ক্ষেত্ৰত। বহুতে APSC প্ৰিপাৰেচন কৰি আছে, কিন্তু তাৰে মাজৰ কিছু সংখ্যক আৰ্টছ বেকগ্ৰাউণ্ডৰ ছাত্ৰ ছাত্ৰীসকলৰ কিছু সংখ্যকৰ CSET পেপাৰখনত মেথছ পৰ্চনটোৰ কাৰণে তেওঁলোকে APSC CSETৰ মেথছ পৰ্চনটোত তেওঁলোকে কি কৰে, অলপমান তেওঁলোকৰ ভয় লাগে বুলি ক'ব লাগিব। ঠিক আছে, তেওঁলোকৰ শিকিব বিচাৰে সেইখিনি এক্সট্ৰাকে। সো সেইটো কভাৰেজ ধুনীয়াকৈ হৈ যাব কোৰ্চত। তাৰোপৰি অসমত বাকী ডিপাৰ্টমেণ্টসমূহে যদি এক্সট্ৰাকেও কিবা পৰীক্ষা পাতে, যেনেকৈ DME আহি আছে, PNRDয়ে যদি এক্সট্ৰাকে কিবা পৰীক্ষা পাতে, সেই সকলোবোৰ পৰীক্ষা য'ত মেথছৰ প্ৰয়োজন, সেই আটাইখিনি বস্তু কভাৰ হৈ যাব এই কোৰ্চটোৰ জৰিয়তে। ঠিক আছে, বাৰে বেলেগ জেগাত পঢ়ি থাকিব লগা, এবাৰ DME পঢ়িলোঁ, এবাৰ ADRE পঢ়িলোঁ, সেনেকৈ পঢ়িব লগা নাই। এবাৰে পঢ়ক, ভালকৈ পঢ়ক, তাৰপিছত কেৱল PDF লৈ ফেলে কুৱেশ্যন প্ৰেক্টিচ কৰি থাকক। ক্লিয়াৰ? তেনেধৰণে ডিজাইন কৰা হৈছে। তাৰোপৰি যদি আমি চেন্ট্ৰেল গভমেণ্ট এক্সামৰ কথা কওঁ, SSCয়ে যিসমূহ পৰীক্ষা পাতে, যেনে SSC GD হৈ গ'ল, SSC MTS হৈ গ'ল,
তাৰোপৰি আপোনাৰ CHSL হৈ গ'ল বা আপোনাৰ SSC CGL হৈ গ'ল ক্লিয়াৰ এই এক্সাম সমূহত যেটো মেথছৰ পোৰশন আছে তাৰেও কমপ্লিট কভাৰেজ কৰা হ'ব কেৱল CGL ৰ দুখন পেপাৰ থাকে প্ৰি আৰু মেইনছ ঠিক আছে মেইনছত যেটো মেথছ লাগে সেই বস্তুটো কভাৰ কৰা ইয়াত নহব কাৰণ হেতু হায়াৰ অৰ্ডাৰ থিংকিং লেভেলৰ কোৱেশ্চনছ আহে সেইখিনিৰ কাৰণে আপুনি অকনমান এক্সট্ৰাকে চাব লাগিব মেইনছৰ কাৰণে ঠিক তেনেকে বেংকিংৰ ক্ষেত্ৰটো প্ৰি প্লাস মেইনছ বেংকিংৰ ক্ষেত্ৰটো কি হয় প্ৰি প্লাস মেইনছ দুখন পেপাৰ থাকে হয়নে মেইনছত আপোনাৰ হায়াৰ অৰ্ডাৰ থিংকিং লেভেল আহিব তো সেই বস্তুটো আমি ইয়াত টাৰ্গেট কৰা নাই আমি ইয়াত প্ৰি লেভেল লৈকে ধুনিয়াকে কভাৰ হৈ যাব CGL ৰো প্ৰি লেভেল লৈকে ধুনিয়া কভাৰ হৈ যাব মেইনছ লেভেলত আপোনাৰ এক্সট্ৰা এডিশনাল ষ্টাডি কৰিব লগা হ'ব ক্লিয়াৰ কিন্তু মেইনছ লেভেলৰ কাৰণে যিখিনি কনসেপচুৱেল আন্ডাৰষ্টেণ্ডিংৰ প্ৰয়োজন ফান্ডামেন্টাল নলেজ যিখিনি প্ৰয়োজন সেইখিনি বঢ়িয়াকে কভাৰ হৈ যাব জাস্ট আপুনি বেলেগকে কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব কিন্তু যদি আমি পুনৰবাৰ কওঁ যে ADRE 3.0 APSC SI APSC নহয় আসাম পুলিচ SI ঠিক আছে আসাম পুলিচৰ ABUB কনস্টেবল এক্সামৰ কথা যদি আমি কওঁ APSC CSETৰ মেথছ পোৰশনৰ কথা যদি আমি কওঁ সেইখিনিৰ কমপ্লিট কভাৰেজ এই কোৰ্সটোত পাই যাব আপোনালোকে লাৰ্নিং কিউব এপত ক্লিয়াৰ আৰু অলপমান কথা কৈলো যে কোৰ্সটো কাৰ কাৰণে উপযোগী হ'ব বলে বিগিনাৰ খিনিৰ কাৰণে উপযোগী হ'ব নে বলে ইন্টাৰমিডিয়েট খিনিৰ কাৰণে উপযোগী হ'ব কাৰ কাৰণে উপযোগী বেছিকৈ হ'ব যাৰ প্ৰিভিয়াস নলেজ অলৰেডি আছে তেওঁলোকৰ কাৰণে হ'ব নে যাৰ একেবাৰে নলেজ নাই একদম ষ্টাৰ্টিংৰ পৰা শিকিব বিচাৰিছে তেওঁলোকৰ কাৰণে হ'ব সো কোৰ্সটো এনেকে ডিজাইন কৰা হৈছে যাতে দুয়োজনৰ কামত আহক আৰু ইন্টাৰমিডিয়েট যিখিনি অলপ অলৰেডি জানে বেসিক্স যাৰ ক্লিয়াৰ আছে তেওঁলোকৰ যাতে সময় অপচয় নহওক তেনেকে ডিজাইন কৰা হৈছে তাৰ কেনেকে ডিজাইন কৰা হৈছে অলপ যদি মই ইলাবৰেট কৰি ফেলে কওঁ ধৰি লওক কোৰ্সটোত যেটো পাৰ্সেন্টেজ চ্যাপ্টাৰ এতিয়ালৈকে আমি কমপ্লিট কৰিলো ঠিক আছে আমি পাৰ্সেন্টেজ চ্যাপ্টাৰ কমপ্লিট কৰিলো সো পাৰ্সেন্টেজ চ্যাপ্টাৰৰ ভিডিও সমূহক মই দুটা ভাগত ভগাই দিছো কেইটা ভাগত বলে দুটা ভাগত ভগাই দিছো কেনেকে প্ৰথম ভিডিওটো আনিছো আমি কনসেপ্ট বিল্ড আপ সেশন CBS 1 কনসেপ্ট বিল্ড আপ সেশন 1 আনিছো তাৰ পিছত যেটো দ্বিতীয় ভিডিও আছে দ্বিতীয় ভিডিওটো মই আনিছো কোৱেশ্চন প্ৰেক্টিস সেশন 1 ক্লিয়াৰ সো যিসকল ইন্টাৰমিডিয়েট আছে তেওঁলোকে কনসেপ্ট বিল্ড আপ সেশন 1 এই ভিডিওটো নাচালেও কথা নাই তেওঁলোকে ডাইৰেক্টলি জাম্প কৰিব পাৰে কোৱেশ্চন প্ৰেক্টিস সেশন 1 লৈকে সেই ভিডিওটো চাব পাৰে তাৰ পিছত এগেইন আমি আনিছো কনসেপ্ট বিল্ড আপ সেশন 2 ঠিক তেনেকে ইফালে আনিছো আমি 4 নম্বৰ ভিডিও আমি আনিছো কোৱেশ্চন প্ৰেক্টিস সেশন 2 ক্লিয়াৰ এগেইন আমি কি কৰিছো অলপ মই নিজক খৰু কৰি লওঁ ঠিক আছে এগেইন আমি কি কৰিছো ওকে জায়গা অলপ উলিয়াই লৈছো এগেইন আমি 5th ভিডিওটো আনিছো কনসেপ্ট বিল্ড আপ সেশন 3 আৰু 6 নম্বৰ ভিডিওটো এগেইন আমি আনিছো কোৱেশ্চন প্ৰেক্টিস সেশন 3 ক্লিয়াৰ সো যিসকল ইন্টাৰমিডিয়েট আছে তেওঁলোকে কনসেপ্ট বিল্ড আপ সেশন ভিডিও কেইটা নাচালেও কথা নাই তেওঁলোকে ডাইৰেক্ট কোৱেশ্চন প্ৰেক্টিস সেশন 1 কোৱেশ্চন প্ৰেক্টিস সেশন 2 আৰু কোৱেশ্চন প্ৰেক্টিস সেশন 3 এই তিনটা ভিডিও চাই দিয়াৰ লগে লগে 100 ৰ ওপৰত প্ৰশ্ন আপোনাৰ সলভ কৰা হৈ যাব আৰু ভাল লেভেলৰ প্ৰিপাৰেচন এটাও হৈ যাব ক্লিয়াৰ বাট যিসকল একদম নতুনকে ম্যাথছ শিকিবলৈ আৰম্ভ কৰিছে বেসিক্স ক্লিয়াৰ নাই তেওঁলোকে কি কৰিব তেওঁলোকে কনসেপ্ট বিল্ড আপ সেশন 1 টো চাই লব প্ৰথমতে কি কৰিব তেওঁলোকে কনসেপ্ট বিল্ড আপ সেশন 1 চাই লব তাৰ পিছত আপুনি কোৱেশ্চন প্ৰেক্টিস সেশন 1 টো ধুনিয়াকে চাই ললে নেক্সট আপুনি আকৌ কনসেপ্ট বিল্ড আপ সেশন 2 চাই লল তাৰ পিছত এগেইন কোৱেশ্চন প্ৰেক্টিস সেশন 2 চাই লল ঠিক আছে তো তেনেকে যিখিনি কনসেপ্ট বেস কোৱেশ্চন থাকিব বেসিক্স থাকিব তাৰ কাৰণে সেপাৰেটলি ভিডিও বনোৱা হৈছে আৰু যিখিনি কেৱল মাত্ৰ কোৱেশ্চন প্ৰেক্টিসৰ সেইখিনিৰ কাৰণে সেপাৰেটলি ভিডিও বনোৱা হৈছে যাতে কিয় এনেকুৱা কৰা হৈছে এনেকুৱা কৰা এই কাৰণে হৈছে যাতে সময়ৰ অপচয় নহওক কাৰ যিসকল ইন্টাৰমিডিয়েট লেভেলৰ ষ্টুডেন্টস আছে ক্লিয়াৰ বুজি পাইছে ঠিক আছে আৰু কি ক'ব লগিয়া থাকিল ফিচাৰ্ছৰ বিষয়ে অলপমান কৈ দিম যে কোৰ্সটোত কি কি ফিচাৰ্ছ থাকিব অলপ সৰু কৰি লৈছো জায়গা অলপ উলিয়াই লৈছো ঠিক আছে অলপ আমি কোৰ্সটোত কি কি ফিচাৰ্ছ থাকিব পাৰে অলপ ডিসকাস কৰি লম ওকে ফিচাৰ্ছ সো প্ৰথম কথাটো হৈ গল আপোনাৰ যে গুটেই ফুল সিলেবাসৰ ভিডিও কোৰ্স থাকিব প্ৰত্যেকটো চ্যাপ্টাৰ ধুনিয়াকে ভিডিও কোৰ্স হিচাপে থাকিব হেতুটো আৰু ক'ব লগা নাই ক্লিয়াৰ ভিডিও কোৰ্স হ'ব কমপ্লিট ভিডিও কোৰ্স সেকেন্ড আপোনাৰ কি থাকিব পাৰে সেকেন্ড আপুনি ডাউট খুদিব পাৰে ক্লিয়াৰ এপত আপোনাৰ চাৰ্ট সুবিধা আছে
chat কৰাৰ সুবিধা আছে, chattingৰ সুবিধা আছে, মেছেজ কৰাৰ সুবিধা আছে, ধুনীয়াকৈ ডাউট সুধিব পাৰে, জাষ্ট মেনশ্যন কৰি দিব অমুক ভিডিঅ'ৰ ইমান টাইমিঙত এইটো কোৱেশ্চনৰ ডাউট আছে, বঢ়িয়াকৈ সুধিব পাৰিব। বা হোৱাটছএপ নাম্বাৰ দিয়া থাকিব, হোৱাটছএপত সুধিব পাৰিব। ক্লিয়াৰ। নেক্সট আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সলভ কৰিম। কোৰ্চটোত এটা এক্সট্ৰাকৈ ফল্ডাৰ বনাই দিম য'ত আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ধুনীয়াকৈ সলভ কৰি ল'ম। খালি ইয়াত আপোনালোকে মোক অলপ হেল্প কৰিব লাগিব যে প্ৰিভিয়াছ ইয়াৰ যিসমূহ পৰীক্ষা বৰ্তমান হৈ থাকে, ধৰক কিবা এটা পৰীক্ষা হ'ল, সেই পৰীক্ষাৰ যদি পেপাৰখন আপোনালোকক দি দিয়ে, মোক বঢ়িয়াকৈ ফটো মাৰি কেনে হোৱাটছএপত দি দিব। সেই কুৱেশ্যনছ কেইটা লৈ পেলাই আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ ফল্ডাৰ এটা বনাই আমি প্ৰত্যেকখন পেপাৰ তেনেকৈ কৰি গৈ থাকিম। তাৰপিছত আৰু কি হ'ব পাৰে, তাৰপিছত আপোনালোকে ভিডিঅ'ৰ লগতে PDF পাব। ক্লিয়াৰ? PDF পাব। PDF দুই ধৰণৰ PDF পাব। দুই ধৰণৰ PDF কেনেকুৱা, এটাটো হৈ গ'ল ক্লাছ নোটছ পাব। ক্লাছত আমি যি শিকোঁ, যি লিখোঁ, সেই গোটেইখিনি আপুনি PDF আকাৰে নোটছ হিচাপে পাই যাব। ছেকেণ্ড কি পাব, ছেকেণ্ড আপোনাৰ প্ৰেক্টিছৰ সুবিধাৰ কাৰণে অনলি কুৱেশ্যনছৰ এটা PDF পাব। যিখিনি কুৱেশ্যনছ আমি অনলি কুৱেশ্যনছ, ঠিক আছে, যিখিনি কুৱেশ্যন আমি ক'ত কৰোঁ, ক্লাছত কৰোঁ, সেই কুৱেশ্যনছখিনি, যিখিনি কুৱেশ্যন আমি ক্লাছত কৰোঁ, সেই কুৱেশ্যনছখিনিৰ এটা ছেপাৰেট PDF আপোনালোকক দি দিয়া হ'ব। কিহৰ কাৰণে, যাতে আপুনি সেইটো কম পেজৰ হ'ব বোলে পাৰ্চেণ্টেজটোৰ 100টা প্ৰশ্নৰ এখন এক্সট্ৰাকৈ PDF দি দিয়া হ'ব। বঢ়িয়াকৈ সেই প্ৰশ্নকেইটা চাই কেনে প্ৰেক্টিছ কৰিব পৰা যাব। ক্লিয়াৰ হৈছে? চ' এনেকৈ আমি আগবাঢ়িম। আৰু কিবা ক'বলগীয়া থাকিল নেকি? যদি আমি ভাবি চাওঁ আৰু কিবা ক'বলগীয়া থাকিল নেকি, বিশেষ নাই, এইখিনিয়ে বস্তু। সপ্তাহত আমি প্ৰায় 4টামান, এপ্ৰক্সিমেটলি 4টা, কেতিয়াবা বেছি সময় পাই গ'লে 5টা ক্লাছ সেনেকৈ কৰিম। ক্লিয়াৰ হৈছে? 4টা বা 5টা ৰেকৰ্ডেড থাকিব নে লাইভ থাকিব? চ' বেচিকেলি ৰেকৰ্ডেড ক্লাছ, এইটো যেনেকৈ মই ধুনীয়াকৈ ৰেকৰ্ড কৰিছোঁ, ৰেকৰ্ড কৰি পেলাই মই আপলোড কৰি দিম। যেতিয়া আপলোড কৰিম জনাই দিম, ইদাৰ হোৱাটছএপ গ্ৰুপ থাকিব বা নহ'লে এপত যিটো চেট ছেকশ্যন থাকিব তাতে মই জনাই দিম, বা নটিফিকেশ্যনৰ জৰিয়তে যেতিয়া আপলোড হয় ভিডিঅ'। সপ্তাহত 4টামানকৈ আপলোড হ'ব, কেতিয়াবা সময় বেছি পালে 5টা ভিডিঅ' আপলোড হ'ব। ক্লিয়াৰ হৈছে? বাকী মক টেষ্ট থাকিবনে? মক টেষ্টটো থাকিব, মক টেষ্ট আহিব তাৰ লগত। ক্লিয়াৰ? মক টেষ্ট আহি গ'ল। এই আটাইখিনি বস্তু থাকিব। কিমান দিনত চিলেবাছ শেষ হ'ব? গোটেই চাওক, প্ৰথম কথা হৈছে কি, কোৰ্চটো এটা ডাইনেমিক কোৰ্চ হয়। ডাইনেমিক কোৰ্চ মানে কি, ইটছ আ নেভাৰ এণ্ডিং, লাইক নেভাৰ এণ্ডিং। কিন্তু আমি ফাণ্ডামেণ্টেলি যিখিনি চেপ্টাৰ ৱাইজ যিখিনি বস্তুৰ প্ৰয়োজন, সেইখিনি বস্তু 2.5 পৰা 3 মাহ। ক্লিয়াৰ? প্ৰায় 3 মাহ বুলি ধৰি লৈছোঁ। 3 মাহত শেষ কৰি দিম। 3 মাহত চেপ্টাৰ ক্ল'জ কৰি দিম, গোটেইখিনি বস্তু পঢ়ি শেষ কৰি দিম। 3 মাহৰ পিছত মই একো ভিডিঅ' নবনাম নেকি? 3 মাহৰ পিছতো মই তাতে ভিডিঅ' এড কৰি গৈ থাকিম। যেনে ধৰক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবিলাক তাত 3 মাহৰ পিছতো এড কৰি থাকিম। মক টেষ্ট যিখিনি পেপাৰ আপোনালোকক দিম, সেই মক টেষ্ট পেপাৰৰ যিখিনি চলিউশ্যনছ থাকিব তাত এড কৰি গৈ থাকিম। বা কিবা যদি নতুন প্ৰশ্নৰ মানে উদয় হয়, ঠিক আছে, যদি নতুন প্ৰশ্ন কিছুমান আহি যায় মাৰ্কেটত বা বেলেগ বেলেগ এক্সামিনেশ্যনত, সেই প্ৰশ্নসমূহ লৈও আমি তাত এড কৰি কৰি গৈ থাকিম। ইটছ আ ডাইনেমিক কোৰ্চ। ক্লিয়াৰ হৈছে? চ' এইখিনিয়ে কথা, ক'বলগীয়া কথা এইখিনিয়ে। চ' মেথছৰ কোৰ্চ হ'ব, কমপ্লিট কোৰ্চ। বেলেগ বেলেগ কোৰ্চ কৰি থকাতকৈ ওৱান কম্প্ৰিহেনচিভ কোৰ্চ কৰিলে আপোনালোকৰ ভাল হ'ব। এবাৰ পঢ়িব, ভালকৈ পঢ়ি ল'ব, তাৰপিছত জাষ্ট কুৱেশ্যন প্ৰেক্টিছ কৰি থাকক, বেলেগ প্ৰশ্ন। ক্লিয়াৰ হৈছে? এইখিনি কথা বুজি পাইছে? অ'কে, নেক্সট কি ক'ম, নেক্সট হৈছে আপোনাৰ ভেলিডিটিৰ কথা। মই কৈ দিছোঁ ভেলিডিটিৰ কথা। চ' বেচিকেলি বাকী প্ৰাইচটো আপোনালোকে এপত গৈ চেক কৰিব পাৰিব, ঠিক আছে, প্ৰাইচ এপত গৈ চেক কৰিব। বাট বৰ্তমান প্ৰাইচটো কমি আছে। যেতিয়া অলপ আগুৱাই যাব, যদি অলপ যেতিয়া আগুৱাই যাব, মানুহৰ মাজত যেতিয়া হাইপ এটা ক্ৰিয়েট হৈ যাব, এডিআৰই এক্সাম, তেতিয়া হয়তো প্ৰাইচটো ফ্লাকচুৱেট হ'ব পাৰে। বৰ্তমান কমি আছে। ক্লিয়াৰ? লগতে বৰ্তমান এক্সটেণ্ডেড ভেলিডিটিও আপোনালোকে পাই আছে। পিছত 1 ইয়াৰৰ ভেলিডিটি দিয়া হ'ব এপত, কিন্তু বৰ্তমান 18 মান্থছৰ দি থকা হৈছে। ক্লিয়াৰ? বৰ্তমান কিমান দিয়া হৈছে? 18 মান্থছৰ ভেলিডিটি দি থকা হৈছে। আচ্ছা, মই যে ক'লোঁ ৰেকৰ্ডেড ক্লাছ হ'ব, কি কৈছোঁ? ৰেকৰ্ডেড ক্লাছ হ'ব। তাৰ অৰ্থ এইটো নহয় যে আমি কেতিয়াও লাইভ ইণ্টাৰেকশ্যন নকৰিম। মাজে মাজে যেতিয়া মন যাব, যেতিয়া সময় সুবিধা মিলিব, ৰেকৰ্ডেড ক্লাছৰ উপৰিও আমি লাইভ ক্লাছত সকলোকে আগতীয়াকৈ জনাই দিম বোলে আজি ছানডে, চবে আহি যাওঁ, আমি লাইভ ইণ্টাৰেকশ্যন কৰিম। সেইদিনা আমি চবে লাইভত একেলগে ক্লাছ কৰিম। ক্লিয়াৰ? বেছিভাগ ক্লাছ ৰেকৰ্ডেড থাকিব, বাট মাজে মাজে স্পেচিয়েল ডেইজ, বোলে আজি ছানডে বা আজি এনেকুৱা কিবা, সেইবোৰ দিনত আমি ধুনীয়াকৈ লাইভ ক্লাছ কৰিম। চবে একেলগে ওৱান এণ্ড ওৱান ইণ্টাৰেকশ্যন কৰি ধুনীয়াকৈ লাইভ ক্লাছ কৰিম। ক্লিয়াৰ? চ' এতিয়া ল'লে আপোনালোকৰ 18 মান্থছৰ ভেলিডিটি হ'ব। আৰু পিছৰ ফালে হয়তো সেই ভেলিডিটিটো যেতিয়া কোৰ্চটো প্ৰায় ৰেডি হৈ যাব, পিছৰ ফালে
ভ্যালিডিটি খিনি 1 ইয়াৰৰ হ'ব বৰ্তমান যিসকলে ল'ব তেওঁলোকৰ কাৰণে 18 মান্থছৰ ভ্যালিডিটি থাকিব ক্লিয়াৰ হৈছে বস্তুখিনি সো এইখিনিয়ে কথা ক'ব লগা আছিল কোৰ্সৰ ওপৰত আমি বাকি আৰম্ভ কৰো আজিৰ ভিডিও আৰম্ভ কৰো ইয়াতকে বেছি নকওঁ কিবা থাকিলে ডাউট থাকিলে খুদিব কমেন্ট সেকশনত বাকি আমি আৰম্ভ কৰো আজিৰ ওকে সো আজিৰ প্ৰশ্ন একদম সহজ প্ৰশ্নৰ পৰা আৰম্ভ কৰিছো লাহে লাহে আমি বেলেগ বেলেগ টাইপৰো বিভিন্ন ধৰণৰ প্ৰশ্ন চাই যাম কি কৈছে if 11% of a number exceeds 7% of the same by 18 the number is এটা সংখ্যাৰ 11% মান সংখ্যাটোৰ 7%তকৈ 18 বেছি সংখ্যাটো নিৰ্ণয় কৰা ঠিক আছে একদম সিম্পল কে কৰিব এইবোৰ বহুত জেংজৰত সোমাব লগা নাই যে কৈছে কি সংখ্যা এটাৰ 11%ৰ মান 7%তকৈ কিমান বেছি বলে 18 বেছি হয় নেকি তো 11%তকৈ যদি মই 7%টো মাইনাস কৰি দিও মই কিমান পাম 18 পাম কাৰণ কৈছে 11%টো 7%তকৈ কিমান বেছি 18 বেছি তাৰ মানে এই দুটাৰ মাজৰ ডিফাৰেন্সটো কিমান ডিফাৰেন্সটো হৈ গল 18 ক্লিয়াৰ হৈছে সো 11% minus 7% is 4% 11 ৰ পৰা 7 গলে কিমান 4% is equal to 18 ঠিক আছে আমাক কৈছে সংখ্যাটো নিৰ্ণয় কৰা সো গোটেই সংখ্যাটো মানে কিমান হ'ব গোটেই সংখ্যাটো মানে আমাৰ হৈ যাব 100% 4% ৰ মান 18 আমি উলিয়াব লাগে 100% ৰ মান ঠিক আছে 4 কিমানেদি পূৰণ কৰিলে 100 পাও 4 কিমানেদি পূৰণ কৰিলে 100 পাও 25 এদি হয়নে 4 into 25 কৰিলে আমি কিমান পাও 100 পাও ঠিক আছে সো এইফালেও আমি পূৰণ কৰি দিব লাগিব কিহেদি 25 এদি 18 into 25 যিমান হয় হেতুই আমাৰ আনসাৰ হৈ যাব 18 into 25 কিমান হ'ব যদি আমি কৰি চাও ঠিক আছে 18 into কিমান কৰিম 25 কৰিম না 18 into 25 সহজকে কেনে কৰিম ঠিক আছে 18 25 আৰু 20 লৈ লৈছো 18 দুগুণ 36 সো 18 20 গুণ 360 প্লাস 18 5 গুণ কিমান চাও 18 10 গুণ কৰিলে আমি কিমান পালো হয় 180 পালো হয় 18 5 গুণ মানে 18 10 গুণৰ আধা তাৰ মানে আমি কিমান পাম 90 পাম 360 plus 90 কৰি দিয়াৰ লগে লগে আমি 450 পাই যাম অপশন সি ইজ দা ৰাইট আনসাৰ হৈ যাব ক্লিয়াৰ হৈছে সো এনেকে আমি বস্তুবোৰ সহজ মেথডত কৰি গৈ থাকিলে আমাৰ হৈ যাব বস্তুবোৰ আৰু যে ক্লিয়াৰ ওকে নেক্সট আমি আহো কি কৈছে when 60 is subtracted from 60% of a number the result is 60 তো এটা নাম্বাৰৰ 60%ৰ পৰা 60 আমি কি কৰিছো বিয়োগ কৰিছো আৰু কোনো এটা সংখ্যাৰ 60%ৰ পৰা 60 বিয়োগ কৰিলে কি পাও 60 পোৱা যায় সংখ্যাটো কিমান ঠিক আছে এটা নাম্বাৰ আছে তাৰে 60%ৰ পৰা আমি কিমান বিয়োগ কৰিছো বলে আমি 60 বিয়োগ কৰিছো 60 বিয়োগ কৰিলে কিমান পায় বলে 60 পায় হয় নেকি ঠিক আছে তেতিয়া হলে সংখ্যাটো কিমান কেনেকৈ উলিয়াম চাওক 60% এটো -60 হৈ আছে ন ইফালে আহিলে কিমান হ'ব +60 হৈ যাব তো 60 -60 টো ইফালে আহি গলে +60 হৈ গল 60 + 60 ওকে 60% ইকুৱেল টু কিমান 60 + 60 is 120 ওকে নাইস তেতিয়া হলে আমাক লাগিব কি সংখ্যাটো কিমান মানে আমাক 100% ৰ মান কিমান সুধিছে হয় নহয় 60% মানে 120 ঠিক আছে 1% মানে কিমান 1% মানে হৈ গল 60% ৰ পৰা যেতিয়া আপুনি 1% আহিব কি কৰিছে 60 দি ডিভাইড কৰিছে ন ইফালেও 60 দি হৰণ কৰি দিব লাগিব ঠিক আছে 60% ৰ পৰা যেতিয়া 1% আহিব ইফালেও কমি যাব ন কিমান কমিব 60 ৰ পৰা 1 আহিছে 60 দি ডিভাইড কৰিলে যিমান হয় কিমান কমিব ঠিক আছে 1% ৰ মান ইমান আমাক সংখ্যাটো কিমান লাগে তাৰ মানে 100% ৰ মানটো লাগে সো 100% ইকুৱেল টু 120/60 into 100% into 100% clear okay percent নালাগে ইয়াত into 100 okay so 0 দি 0 কাটি দিলো 6 দি 12 দুইবাৰ যায় শূন্য আহি গল 20 আৰু এটা শূন্য 200 সো সংখ্যাটো কিমান সংখ্যাটো হৈছে 200 100% ৰ ভ্যালু কিমান 100% ৰ ভ্যালু হৈছে 200 গতিকে সংখ্যাটো আমাৰ কিমান হ'ব আমাৰ সংখ্যাটো 200 হৈ যাব বুজি পাইছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো সো যেতিয়া প্ৰশ্নটো আপোনালোকে পায় এবাৰ নিজে কৰিবলৈ ট্ৰাই কৰিব যেতিয়া নিজে এবাৰ কৰিবলৈ ট্ৰাই কৰিব তাৰ পিছত চাব যে আনসাৰটো আহি আছে নে নাই ঠিকে থাকে ক্লিয়াৰ ওকে ঠিক আছে সো আমি সেকেন্ড প্ৰশ্নটো লৈকে আহি গৈছো টু ক্যান্ডিডেটস ফট এন ইলেকশন দুজন ক্যান্ডিডেট আছিল ইলেকশন তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিলে one got 65% of the votes and won by 300 votes তো তাৰে এজন প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিলে 65% ভোট লাভ কৰিলে আৰু কি হৈ গল তেওঁ 300 ভোটত জিকিলে 300 ভোটত জিকিলে মানে কি আনজন পাৰ্টিতকৈ
আনজন প্ৰাৰ্থীতকৈ 300 ভোট বেছিকে পালে ৰাইট সো এজন প্ৰাৰ্থীয়ে কিমান পাইছে 65% ভোট লাভ কৰিছে ওকে দুজন প্ৰাৰ্থী আছিল এ আৰু বি বুলি ধৰি কৈ লৈছো ন এজন প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিছে 65% ভোট লাভ কৰিছে এজন প্ৰাৰ্থীয়ে কিমান ভোট লাভ কৰিছে 65% তো আনজনে কিমান ভোট লাভ কৰিব obviously এজনে যদি 65 পায় আনজনে 100 - 65 that is আনজনে কিমান লাভ কৰিব ভোট 35% লাভ কৰিব ওকে এজনে যদি 65% লাভ কৰে আনজনে কিমান ভোট লাভ কৰিব 35% ক্লিয়াৰ ওকে তেতিয়া হলে জুনে জিকিল কোনে জিকিল এ এও জিকিল ন কোনে জিকিল এও জিকিল তো এও কিমান পার্সেন্ট ভোট বেছিকে পাইছে কিমান এও যদি 35 পাইছে এও 65 পাইছে সো এও কিমান পার্সেন্ট ভোট বেছিকে পাইছে 65% মাইনাস 35% হয় না নহয় ক্লিয়ার তো ইমানখিনি ভোট তেও বেছিকে পাইছে কোনে এও 65 মাইনাস 35 মানে কিমান 30 হবনে 30% ঠিক আছে সো এ মানুহজনে কিমান পার্সেন্ট ভোট বেছিকে পাইছে বলে 30% ভোট বেছিকে পাইছে এই মানুহজনে কিমান পার্সেন্ট ভোট বেছিকে পাইছে 30% ভোট বেছিকে পাইছে আৰু প্ৰশ্নৰ মতে 30% ৰ ভ্যালুটো কিমান 300 কি কৈছে যে 65% ভোট লাভ কৰি 300 ভোটত জিকে তাৰ মানে 30% ৰ মানটো কিমান 30% ৰ মানটো 300 সংখ্যাত কিমান ভোট বেছি পালে 300 ভোট বেছিকে পালে আৰু পার্সেন্টেজত কিমান ভোট বেছিকে পালে পার্সেন্টেজত 30% ভোট বেছিকে পালে তাৰ মানে এই 30% টো কাৰ সমান হৈ যাব 300 ৰ সমান হৈ যাব 30% কাৰ সমান হ'ব 300 ৰ সমান হ'ব 300% নহয় 300 ৰ সমান হ'ব আমাক কৈছে যে মুঠ ভোটাৰৰ সংখ্যা নিৰ্ণয় কৰা মুঠ ভোটাৰৰ সংখ্যা নিৰ্ণয় কৰা মানে কাৰ ভ্যালু উলিয়াব লাগে 100% ৰ ভ্যালু উলিয়াব লাগে কেনেকৈ উলিয়াম 30% ইকুৱেল টু 300 1% ইকুৱেল টু 300 ডিভাইডেড বাই 32 হৰণ কৰিব লাগিব ঠিক আছে therefore 100% ইকুৱেল টু কিমান হৈ যাব 100% ইকুৱেল টু হৈ যাব 300 divided by 30 1 ৰ পৰা যেতিয়া 100 আহিব 100 টো মাল্টিপ্লাই কৰি দিব লাগিব ইনটু 100 ক্লিয়াৰ হৈছে 0 0 ক্যান্সেল 3 দি 300 কিমান বাৰ যায় 100 বাৰ যায় 100 পূৰণ 10 is equal to 1000 ক্লিয়াৰ হৈছে সো মুঠ ভোটাৰৰ সংখ্যা কিমান আছিল অপচন সি 1000 জন আছিল I hope this is clear next আৰু এটা কথা কৈ থওঁ যে যেটো আমি কোর্সৰ কথা কলো আকৌ কোর্সলৈ ঘূৰি আহিছো বুজাওতে বহুত সময় লৈ লৈছিলো ন বাৰজি না কোর্সৰ কথা যেটো কওঁ সাপোজ কোনবা একদম বিগিনাৰ্স আছে যে তেওঁলোকে ভগ্নাংশৰ যোগ কৰিবই নাজানে বা এনেকুৱা কটাকটিবোৰ কৰিব নাজানে সো একো টেনচন লব লগা নাই মোক কৈ দিব ইদাৰ হোৱাটসএপত কৈ দিব নহয় বা চ্যাট সেকশনত কৈ দিব হেতুৰ কাৰণে আমি একদম বিগিনাৰ্স বুলি একদম ফোল্ডাৰ এটা বনাই কেনে তাত আমি ভগ্নাংশৰ যোগ কেনেকে কৰে এনেকুৱা কটাকটিবোৰ কেনেকে কৰে একদম বেসিক বস্তুবোৰো তাত আমি পঢ়িম কাৰণ ইন্ডিপেন্ডেন্ট বস্তুটোত মানে কোনো এনেকুৱা নাই যে ইমানটা ভিডিও হ'ব লাগিব ইমানটা হ'ব লাগিব এনেকুৱা হ'ব লাগিব একো নাই ঠিক আছে সো লাৰ্নাৰ্সৰ যোনটো বস্তুৱে বেনিফিট হয় সেই হিচাপে আমি তাক ডিজাইন কৰি লৈ গৈ থাকিম ক্লিয়াৰ হৈছে সো একো টেনচন লব লগা নাই ওকে নেক্সট প্ৰশ্নলৈকে যাওঁ নেক্সট প্ৰশ্নলৈকে আহিছো কি কৈছে 30% of x minus y is equal to 20% of x plus y হয় নেকি 30% মানে কি 30 by 100 of x minus y is equal to কিমান কৈছে 20% মানে 20 by 100 of মানে পূৰণ of x plus y clear x minus y ৰ 30% x কাৰ সমান x plus y ৰ 20% হয় 20% সমান তেন্তে x y ৰ কিমান শতাংশ বুলি আমাক সুধিছে কেনেকৈ কৰিম চাই লওঁ আমি ইফালে 100 ইফালে 100 দুই সাইডে আমি কটাকটি কৰিব পাৰো এইটো 0 আমি কটাকটি কৰিব পাৰো ঠিক আছে তাৰ পিছত আমি কি কৰিম ইয়াত x minus y আছে ন x minus y ইয়াত কি আছে x plus y পূৰণ হৈ আছে ইফালে আহিলে হৰণ হ'ব ই তলফালে গুচি যাব x plus y টো ঠিক আছে ওপৰত 2 আছে এই তিনিটো ইফালে পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ যাব এইখিনিলৈকে আমি বুজি পাই গলো নেক্সট আমি কি কৰিম উল্টাই দিও বেছি ইজি হ'ব কৈছে x ৰ কিমান শতাংশ y হয় আচ্ছা x ৰ কিমান শতাংশ y হয় x ৰ কিমান শতাংশ ঠিক আছে হ'ব একো কৰিব নালাগে এতিয়া x ৰ কিমান শতাংশ y হয় কাৰ মাজৰ ৰিলেচন সুধিছে আমাক সুধিছে x আৰু y ৰ মাজৰ ৰিলেচন সুধিছে
বাট ইয়াত কাৰ মাজত ৰিলেশ্যন আছে x মাইনাছ y আৰু x প্লাছ y ৰ মাজত ৰিলেশ্যন আছে সেইটো আমি x আৰু y টাৰ্মছত আনিব লাগিব কেনেকৈ আনিম তাৰ কাৰণে কৰা হয় যোগ ভাগ ক্ৰিয়া কি কৰে তাৰ কাৰণে যোগ ভাগ ক্ৰিয়া এটা যোগ ভাগ ক্ৰিয়া কেনেকৈ কৰে যোগ ভাগ ক্ৰিয়া এই ওপৰৰটো আৰু তলৰটো ওপৰ ফালে এবাৰ যোগ কৰি দিয়া হয় ওপৰত কি আছে x মাইনাছ y তলত কি আছে x প্লাছ y ওপৰৰটো আৰু তলৰটো এবাৰ যোগ কৰিলো আৰু এবাৰ ভাগ মানে বিয়োগ কৰিব লাগিব x মাইনাছ y ওপৰত আছে তাৰ পৰা তলৰটো মানে মাইনাছ x প্লাছ y এটো আমি এবাৰ কি কৰিছো বিয়োগ কৰিছো ঠিক তেনেকৈ এইফালে এবাৰ ওপৰত যোগ 2 প্লাছ 3 আৰু এবাৰ বিয়োগ 2 মাইনাছ 3 ক্লিয়াৰ হৈছে এবাৰ যোগ এবাৰ বিয়োগ ক্যালকুলেশন অলপমান কৰি লওঁ কি আছে মাইনাছ y প্লাছ y কেনসেল যাব ওপৰত কি থাকিব 2x থাকিব ওকে তলত কি হ'ব অলপ মই দেখুৱাই লৈছো x মাইনাছ y অলৰেডি আছে তাৰ পিছত মাইনাছ x মাইনাছ y ক্লিয়াৰ এই মাইনাছটো দি এই প্লাছে মাইনাছে মাইনাছ y 2 plus 3 is 5 2 minus 3 is minus 1 ইয়াত চাওক plus x minus x না এটা plus x এটা minus x দুইটা কি হ'ব কেনসেল আউট হ'ব অলপ সৰু কৰি লওঁ জাগা অলপ উলিয়াই লওঁ তাৰ পিছত আমি বাকিখিনি বুজাই আছো তাৰ পিছত আমি বাকিখিনি ধুনিয়াকৈ বুজাই আছো ওকে ক্লিয়াৰ কি থাকি গ'ল আমি চাওঁ ওপৰত কি থাকিলে 2x থাকিলে তলত কি থাকিলে এটো মাইনাছ y আৰু মাইনাছ y মাইনাছ 2y আছে ইকুৱেল টু কি থাকিল 5 বাই মাইনাছ 1 এটো মাইনাছ কেনসেল এটো 2 কেনসেল সো আমাৰ কি থাকি গ'ল x বাই y ইকুৱেল টু 5 বাই 1 থাকি গ'ল ক্লিয়াৰ কি থাকি গ'ল আমাৰ x বাই y ইজ ইকুৱেল টু 5 বাই 1 থাকি গ'ল কৈছে x ৰ কিমান শতাংশৰ মান y হয় x ৰ কিমান শতাংশৰ মান y হয় বুলি আমাক সুধিছে ক্লিয়াৰ x ৰ কিমান শতাংশ সো x টো সদায় এই ভগ্নাংশত ক'ত থাকিব লাগিব তলত থাকিব লাগিব বুজি পাইছে এটা কেক আছিল কেকটোক 8টা ভাগ কৰি দিলো মই দুটা ভাগ খাই দিলো 8টা ভাগৰ দুটা ভাগ যেটো অৰিজিনাল 8টা ভাগৰ দুটা ভাগ হেতু 8 ক'ত থাকে তলত থাকে x ৰ কিমান শতাংশ y সো x টো ওপৰতহে আছে ক'ত থাকিব লাগিছিল তলত থাকিব লাগিছিল বুজি পাইছে ওকে ঠিক আছে সো আমি কি কৰিম উল্টাই দিম ইয়াত থকা বস্তুটো এবাৰ লিখি লৈছো x by y equal to 5 by 1 এবাৰ লিখি লৈছো x ৰ কিমান শতাংশ কৈছে ন সো এখানে উল্টাই ল'ব লাগিব y by x কৰি ল'ব লাগিব y by x মানে কি 5 by 1 সো y by x মানে 5 by 1 নহয় এটো উল্টি যাব 1 by 5 1 by 5 ক্লিয়াৰ হৈছে ইয়ালৈকে ঠিক আছে পাৰ্সেন্টেজত ল'ব লাগে ইনটু 100% into 100% পাছে দি 100 কিমান বাৰ যায় বলে 20 বাৰ যায় সো কিমান পার্সেন্ট 20% is the right answer option b is the right answer ক্লিয়াৰ হৈ গল বুজি পাইছো অলপমান ক্যালকুলেশন কৰিলে ধুনিয়াকৈ ওলাই আহে হয়নে নেক্সট আগবাঢ়ো ঠিক আছে নেক্সট এটা প্ৰশ্ন চাই লওঁ আমি কি কৈছে ধুনিয়াকৈ পঢ়ক এবাৰ নিজে ট্ৰাই কৰক তাৰ পিছত কৰি গলে হল ওকে কি কৈছে নেক্সট প্ৰশ্নত আমি চাওঁ Two numbers are less than a third number by 30% and 37%. দুটা সংখ্যা আছে এটা তৃতীয় সংখ্যাৰ পৰা যথাক্ৰমে কিমান কম 30% আৰু 37% কম ঠিক আছে মই এনে এটা লাইন টানি লৈছো হ'ব লাইনডাল টানি লৈছো সো এটা সংখ্যা আছে ধৰি ললো 100 কিমান আছে সংখ্যাটো 100 আছে এই 100ৰ পৰা দুটা সংখ্যা আৰু বেলেগ দুটা সংখ্যা আছে ঠিক আছে এটো প্ৰথম সংখ্যাটো এটো দ্বিতীয় সংখ্যাটো তো ইহত কিমান কিমান কম বুলি কৈছে 30% কম আৰু 37% কম সো প্ৰথম সংখ্যাটো কিমান কম 30% কম এখৰ পৰা যদি 30% কম হয় ঠিক আছে এখৰ পৰা যদি 30% কম হয় মানে 30% কম মানে কি এখত কিমান কম 130 কম তেতিয়া হলে সংখ্যাটো কিমান হ'ব সংখ্যাটো হৈ যাব মোৰ 70 সো মোৰ প্ৰথম সংখ্যাটো কিমান 70
আৰু দ্বিতীয় সংখ্যাটো কিমান কম বুলি কৈছে 37% কম 100তকৈ 37% কম মানে 100তকৈ কিমান কম 37 কম সো 100তকৈ যদি এটা সংখ্যা 37 কম থাকে 100 minus 37 সংখ্যাটো কিমান হৈ যাব 63 হৈ যাব সংখ্যাটো কিমান হৈ যাব 63 সো মোৰ প্ৰথম সংখ্যাটো কিমান 70 আৰু দ্বিতীয় সংখ্যাটো কিমান 63 বুজি পাই গলো এইবাৰ প্ৰশ্নটো যাও কৈছে দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাতকৈ কিমান শতাংশ কম How much percent is the second number less than the first? Second number kiman? 63. First number kiman? 70. Kiman kom? Second number to first number at koi. Bole 7 kom. Kenne ke 70 minus 63 koilu kiman kom? Bole 7 kom. Kat koi? Prothom সংখ্যাটোত koi. Hoy niki prothom সংখ্যাটো kiman asil 70 asil. So percentage at kiman kom? 7 by kat koi kom? Prothom সংখ্যাটোত koi. Kar logot compare korise? Prothom সংখ্যাটোৰ লগত compare korise. ঠিক আছে সো 70 আমি তলত লিখি দিছো 7 by 70 into 100% ক্লিয়ার এটো আমাৰ আনসার আহি যাব আছে না অপশনত আছে 70 70 দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাতকৈ কিমান শতাংশ কম ওকে 7 কম সো শতাংশত আহিলো ঠিক আছে তো 10 আহি গল তো 00 যদি আমি কাটি দিও 10% থাকিল সো দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাতকৈ কিমান শতাংশ কম 10% কম বুজি পাইছে ক্লিয়ার হৈছে ঠিক আছে নেক্সট আগবাঢ়ো আমি বঢ়িয়া কি কৈছে চাওক এবাৰ নিজে ট্রাই কৰক তাৰ পিছত আমি কৰিম তাৰ পিছত আমি একেলগে কৰিম এবাৰ নিজে পঢ়ি কেনে ধুনিয়াকে ট্রাই কৰক সময় লৈ ফেলে Okay, আৰম্ভ কৰিছো আমি A student has to score 40% marks to get through. Okay. So এজন ছাত্ৰই উত্তীৰ্ণ হ'বলৈ কিমান নম্বৰৰ প্ৰয়োজন 40% নম্বৰৰ প্ৰয়োজন If he gets 40 marks and fails by 40 marks. Okay. যদি ছাত্ৰজনে 40 নম্বৰ লাভ কৰে আৰু 40 নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈ ৰয় ঠিক আছে তেন্তে পৰীক্ষাটোৰ সৰ্বোচ্চ নম্বৰ কিমান আছিল ধুনিয়াকে কৰিব পাৰি কেনেকে কৰিব পাৰি লাইন এডাল টানি ললো বুজোৱাৰ সুবিধাৰ কাৰণে তো পাসিং মার্ক কিমান A student has to score 40% to get through মানে পাস কৰিবলৈ কিমান মার্কসৰ প্ৰয়োজন 40%ৰ প্ৰয়োজন কিমান মার্কস নহয় কিমান পার্সেন্টৰ প্ৰয়োজন 40%ৰ প্ৰয়োজন ক্লিয়াৰ ঠিক আছে এটো 0 এটো কিমান 0 সো 0ৰ পৰা আহি 40% পালে ছাত্ৰজনে পাস কৰি যাব আৰু সৰ্বোচ্চ নম্বৰ কিমান 100% নো প্ৰবলেম ছাত্ৰজনে কিমান পালে If he gets 40 marks যদি ছাত্ৰজনে 40 নম্বৰ লাভ কৰে তো ছাত্ৰজনে কিমান নম্বৰ লাভ কৰে ছাত্ৰজনে 40 নম্বৰ লাভ কৰে কিন্তু হি পাস কৰিল নেকি পাস কৰা নাই যদি ছাত্ৰজনে 40 নম্বৰ লাভ কৰে আৰু 40 নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈ ৰয় তাৰমানে হি 40 পাইছে 40 পালেও কি হৈছে হি পাস কৰিবলৈ তাক আৰু 40ৰ প্ৰয়োজন হি অলৰেডি 40 পাইছে 0ৰ পৰা হি 40 অলৰেডি পাইছে কিন্তু হি তেতিয়াও পাস নকৰিলে হি ফেল কৰিলে কিমান নম্বৰৰ কাৰণে ফেল কৰিলে হি 40 নম্বৰৰ কাৰণে ফেল কৰিলে মানে হি 40 পাইছে হি আৰু 40 পাব লাগিল হয় পাস কৰিবলৈ বুজি পাইছে আৰু পাসিং পার্সেন্টেজ কিমান 40% তাৰ মানে 40% পাবলৈ কিমান মার্কস লাগিব হি আহি 40 মার্ক পাইছে তাক আৰু 40 মার্কৰ প্ৰয়োজন সো 40% পাবলৈ তাক কিমান মার্কস লাগিব 40 plus 40 এবাৰ এটা 40 হি পাইছে আৰু 40ৰ প্ৰয়োজন 40% পাবলৈ 40 plus 40 is 80 so 40% marks মানে কিমান marks 80 marks আমাক সুধিছে কি পৰীক্ষাটোৰ সৰ্বোচ্চ নম্বৰ কিমান আছিল what is the maximum marks set for the examination so maximum mark কিমান হ'ব 100% ৰ ভ্যালুটো maximum mark হ'ব 40% মানে যদি 80 হয় 1% মানে কিমান হ'ব 1% মানে 80 by 40 100% মানে কিমান হ'ব 100% মানে 80 by 40 into 100 into 100 clear
40 দি 80 দুবাৰ যায় 2 পুৰণ 100 200 ক্লিয়াৰ সো ম্যাক্সিমাম মার্ক কিমান পৰীক্ষাটোৰ ম্যাক্সিমাম মার্ক হৈ গল 200 ক্লিয়াৰ হৈছে ঠিক আছে সো এনেকে কৰিব পাৰি প্ৰশ্নটো দেখাত টান লাগিলেও বস্তুটো গম পাই গলে আইডিয়াটো মাইন্ডত ক্লিক কৰি দিলে ধুনিয়াকে কৰিব পাৰি ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো কি কৈছে a student got 240 marks in a test and failed by 6% point আকৌ আমি লাইনডাল টানি লওঁ বুজাৰ সুবিধাৰ্থে ঠিক আছে সো ইয়াতে কৰবাত পাসিং মার্কস আছে বুলি ধৰি ললো এখিনি মান পালে পাস কৰে আৰু ঠিক আছে ইয়াতে এখিনি মান পালে পাস কৰে a student got 240 marks in a test and failed by 6% so এজন স্টুডেন্ট আছে হি কিমান মার্ক পালে 240 মার্ক পালে কিন্তু পাস কৰিছে নেকি নাই কৰা and failed by 6% points এজন শিক্ষাৰ্থীয়ে 240 নম্বৰ লাভ কৰিলে আৰু 6% নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈ গল তো তাৰ মানে 240 পাইছে কিন্তু পাস কৰিবলৈ সেই 240 তকে আৰু 6% নম্বৰ তেওঁ প্ৰয়োজন আছিল তেতিয়াহে পাস কৰিলে তেন পাস কৰিবলৈ কিমান লাগিব 240 নম্বৰ তেওঁ পাইছে আৰু 6% নম্বৰ লাগিব আৰু 6%ৰ ভ্যালুটো কিন্তু আমি নাজানো another student got 320 marks বেলেগ এজন শিক্ষাৰ্থীয়ে 320 নম্বৰ লাভ কৰিলে আৰু 4% নম্বৰৰ দ্বাৰা উত্তীৰ্ণ হল and passed by 4% point so বেলেগ এজন শিক্ষাৰ্থী আছে তেওঁ 320 নম্বৰ পালে কিমান নম্বৰ পালে 320 নম্বৰ আৰু তেওঁ পাস কৰিলে নে কৰিলে কিমান শতাংশ নম্বৰত পাস কৰিলে 4% নম্বৰত মানে পাসিং যেটো পার্সেন্টেজ আছিল তাতকেও 4% বেছিকে পালে হৈ গল ক্লিয়াৰ এতিয়া আমাক কৰিছে উত্তীৰ্ণ নম্বৰ নিৰ্ণয় কৰা উত্তীৰ্ণ নম্বৰ মানে কি পাসিং মাৰ্কটো উলিয়াব লাগে কেনেকৈ উলিয়াম আমি চাও কেনেকৈ উলিয়াম ঠিক আছে প্ৰথমতে আমি এটা বস্তু গম পাই ললো কি গম পাই গলো যে যিজন ছাত্ৰই ফেল কৰিছিল তেওঁ 240 পাইছে আৰু যিজনে পাস কৰিছিল তেওঁ 320 পাইছে তেওঁলোকৰ মাজত নম্বৰৰ ডিফাৰেন্স কিমান 240 আৰু 320ৰ মাজত সো 240 যোগ 60 হৈ গল 300 আৰু 20 80 ঠিক আছে 320 মাইনাস 240 কৰিলে কিমান পাও 80 পাও তো তেওঁলোকৰ মাজত নম্বৰৰ ডিফাৰেন্স কিমান নম্বৰৰ ডিফাৰেন্স হৈছে 80 আৰু তেওঁলোকৰ মাজত পার্সেন্টেজৰ ডিফাৰেন্স কিমান ফেল কৰা জনে 6% কমকে পাইছে ইফালে আৰু পাস কৰা জনে ইফালে আহি কেনে 4% বেছিকে পাইছে সো নম্বৰৰ ডিফাৰেন্স কিমান 6% plus 4% 10% নম্বৰ পার্সেন্টেজৰ ডিফাৰেন্স কিমান 6% plus 4% 10% আৰু নম্বৰৰ ডিফাৰেন্স কিমান 80 সো 10% equal to কিমান 80 10% equal to কিমান 80 বুজি পালো 10% equal to কিমান 80 10% আহিল কৰ পৰা আৰু নম্বৰ এটো আহিল এতিয়া প্ৰশ্নত বহুত কথা সুধিব পাৰে ম্যাক্সিমাম মার্ক কিমান বুলি গলে আমি 10% equal to 80 100% equal to উলাই দিম হেতু হৈ যাব ম্যাক্সিমাম মার্ক কিন্তু ইয়াত আমাক ম্যাক্সিমাম মার্ক কোডা নাই আমাক সুধিছে পাসিং মার্ক কিমান পাসিং মার্ক কেনেকৈ উলিয়াম পাসিং মার্ক উলিয়াবলে আমি 10% equal to 80 ন আমি 4% ৰ ভ্যালুটো উলিয়াই লব পাৰো বা আমি 6% ৰ ভ্যালুটো উলিয়াই লব পাৰো যদি আমি 6% ৰ ভ্যালুটো উলিয়াই লওঁ 240 ৰ লগত 6% ৰ ভ্যালুটো যোগ কৰি দিলে কি পাই যাম পাসিং মার্ক পাই যাম নতুবা যদি আমি 4% ৰ ভ্যালুটো উলিয়াই লওঁ 320 ৰ পৰা 4% টো মাইনাস কৰি দিলে আমি কি পাই যাম পাসিং মার্ক পাই যাম ক্লিয়াৰ কোনটো উলাম 4% টোকে উলিয়াম নে 6% উলিয়াও 6% উলিয়াও হ'ব একে কথা 6% উলিয়াও 1% equal to কিমান 10% যদি 80 হয় 1% equal to 80 by 10 মানে 8 6% equal to কিমান 8 6 গুণ 48 6% equal to কিমান 48 6% ৰ ভ্যালু আমি কিমান পালো 48 পালো তো পাসিং মার্ক কিমান হ'ব পাসিং মার্ক কিমান হ'ব ফেইল কৰা ছাত্ৰজনে 240 পাইছিল পাসিং মার্কলৈকে যাবলে তাক আৰু 6% লাগে তাক আৰু কিমান লাগে 6% লাগে আৰু 6% মানে হৈছে 48 240 ৰ লগত যদি 48 যোগ কৰি দিও 288 this is the passing mark ক্লিয়াৰ হৈছে
সো এই গণিতটো ইমানখিনিয়ে আছিল নেক্সট আমি যাওঁ আমি ধুনীয়াকে ওকে কি কৈছে the population of a village is 5,000 and it increases at the rate of 20% per annum after 2 years the population will be so অকনমান ফাস্ট কৰি দিওঁ বহুত বেছি ব্যাকগ্ৰাউণ্ড বুজাই নাথাকো কোৱেশ্চন প্ৰেক্টিস হিচাপে লওঁ ডাইৰেক্ট কৰি যাওঁ ঠিক আছে কেনেকৈ কৰিব লাগে ডাইৰেক্ট কৰি যাওঁ সো ভিলেজৰ পপুলেশ্যন কিমান আছে 5,000 ওকে কিমান 20% পাৰ এনাম এইটো ৰেটত ইনক্ৰিজ হৈছে সো এক বছৰত কিমান বাঢ়িব অৰিজিন যদি 100 হয় 100ত কিমান বাঢ়ে 20% মানে 120 সো এক বছৰত ভিলেজৰ পপুলেশ্যন খিনি ইমান হ'ব আমাক সুধিছে আফটাৰ 2 ইয়াৰ্স কিমান হ'ব সো ইয়াক আৰু এবাৰ আফটাৰ 2 ইয়াৰ্স আকৌ 20% বাঢ়িব এইটো দি আৰু এবাৰ পূৰণ কৰিব লাগিব ঠিক আছে ক্লিয়াৰ হৈছে সো অলপ ক্যালকুলেশন কৰি দিলে এতিয়া আনসাৰ আহি যাব 0 এটা 0 দুটা 0 তিনটা 0 চাৰিটা 0 কাটি দিলো 1 2 3 4 চাৰিটা 0 কাটি দিলো ঠিক আছে 12 ভাগন 60 আৰু এটা শূন্য আছে আৰু ইফালে আকৌ 12 আছে ওকে 12 6 গুণ 72 দুটা শূন্য ক্লিয়াৰ কিমান পালো 7200 দিস ইজ দা আনসাৰ দুবছৰ পিছত জনসংখ্যা কিমান হৈ যাব 7200 হৈ যাব নেক্সট প্ৰশ্ন কৰক ঠিক আছে কি কৈছে এ ফৰেষ্ট কভাৰ ইন এ টাউন এ in 2002 was 1200 hectares ঠিক আছে 2002 কিমান আছিল 1200 hectares আছিল it increases by 5% and 10% respectively during years 2003 and 4 ঠিক আছে 2003 কিমান বাঢ়িছে 5% বাঢ়িছে ক্লিয়াৰ 5% বাঢ়া মানে আমি কি লিখিব পাৰো আমি 100 আৰু ওপৰত 105 লিখিব পাৰো তো এক বছৰ পিছত ইমানখিনি হ'ব নেক্সট বছৰ কিমান বাঢ়িছে 10% বাঢ়িছে সো 10% বাঢ়াৰ কাৰণে নেক্সট বছৰত আকৌ তলত 100 ওপৰত 110 এইটো দি পূৰণ কৰিব লাগিব ক্লিয়াৰ ব্যাকগ্ৰাউণ্ড বহুত বুজোৱা নাই আকৌ কৈছো জাস্ট মই মেথডটো দেখুৱাই গৈ আছো ক্লিয়াৰ হৈছে ঠিক আছে বাকি ফ্ৰেকশন টু পাৰ্চেন্টেজ টু ফ্ৰেকশন তেনেকৈ কৰিব পাৰি আৰু অলপ ইজি হৈ যাব যি নহওক ক্যালকুলেশন কৰিব লাগে এটা কাম কৰো 5 দি কাটি দিও 5 দি এক 20 বাৰ যায় এক কিমান বাৰ যায় বলে 21 বাৰ যায় ঠিক আছে এইটো 0 0 ক্যান্সেল আৰু এইটো 0 ক্যান্সেল এইটো 0 ক্যান্সেল কৰিব পাৰিম 2 দি 12 কিমান বাৰ যায় বলে 6 বাৰ যায় হয় নেকি ঠিক আছে 6 21 গুণ কিমান 6 1 গুণ 6 6 2 গুণ 12 126 ইনটু 11 থাকি গল ঠিক আছে তাৰ পিছত কিমান হ'ব 11 দি পূৰণ কেনেকৈ কৰে 6 আছে লাষ্টত 6 লিখি দিলো 2 + 6 8 লিখি দিলো 1 + 2 3 লিখিলো আৰু লাষ্টত 1 1386 অপশন বি ইজ দা ৰাইট আনসাৰ নেক্সট প্ৰশ্নৰ ফালে যাওঁ ওকে সালিম bought an article for rupees 784 সালিমে কিবা এটা কিনিলে কিমান টকাত 784 টকাত যাৰ 12% जो 12% GST যোগ কৰা হৈছে which included GST of 12% what is the price of the article before GST was added GST 12% add কৰি ফেলে দাম কিমান 784 টকা GST add কৰাৰ আগত বস্তুৰ প্ৰাইস কিমান আছিল কেনেকৈ উলিয়াম তো let us suppose যে বস্তু এটাৰ দাম 100 টকা বস্তুৰ দাম কিমান 100 টকা ঠিক আছে কিমান GST add কৰি দিলো বলে 12% GST add কৰি দিলো বস্তুৰ দাম কিমান হৈ গল তেতিয়া হলে 112 টকা হৈ গল আৰু প্ৰশ্নত যেটো আমাক 784 দিয়া আছে হেতুটো উইথ GST তাৰ মানে 112 ৰ ভ্যালুটো কাৰ সমান হ'ব 784 ৰ সমান হ'ব আমাক সুধিছে উইদাউট GST কিমান মানে আমাক 100 ৰ ভ্যালুটো কিমান হেতু সুধিছে 112 যদি 784 ৰ ইকুইভ্যালেন্ট হয় 1 মানে কিমান হ'ব 1 মানে হ'ব 112 দি হৰণ তো 100 মানে কিমান হ'ব 100 মানে কিমান হ'ব 100 মানে কিমান হ'ব 784 divided by 112 into 100 সো এইটো ক্যালকুলেশন কৰিব লাগিব ক্লিয়াৰ হৈছে ঠিক আছে মই অলপমান তলত লিখো যাতে কাটাকাটি কৰিব সুবিধা হয় ঠিক আছে এইটো অলপ মই সাইডত আনি লৈছো তো ক্যালকুলেশন কৰিব লাগিব এতিয়া কিমানে দি যাব 4 দি কাটি দিও
4 দি 8ক দুবাৰ যায় 3 থাকে 32 8 বাৰ গ'ল ওপৰটোক 4 দি কাটি দিও একক একবাৰ যাব 3 ৰব 38 36ক যায় 9 বাৰ 2 ৰয় 24 6 বাৰ যায় ঠিক আছে ওপৰটো খাটে দি যায় নেকি চাই লও 14ক যাব 14ক গলে এফালে থাকিল 5 56 যায় বঢ়িয়াকে যায় হাতে দি কাটি দিও হাতে দি কাটি দিলে 4 বাৰ যাব ওপৰৰ হাতে দি কাটি দিও 14ক যায় দুবাৰ কিমান ৰয় 5 ৰয় 56 7 8 গুণ 56 নো প্ৰবলেম 4 দি 28ক কাটি দিও কিমান বাৰ যায় বলে 7 বাৰ যায় 7 100 গুণ কিমান 700 7 100 গুণ 700 ঠিক আছে সো 100ৰ ভ্যালুটো কিমান পালো 100ৰ ভ্যালুটো 700 পালো মানে জিএসটি এড কৰাৰ আগত কিমান আছিল 700 আছিল 700 টকা আছিল বস্তুটোৰ দাম ক্লিয়াৰ হৈ গল ঠিক আছে নেক্সট প্ৰশ্ন ফেলে আগবাঢ়িছো সো নেক্সট প্ৰশ্ন ট্রাই কৰক এবাৰ নিজে কি কৈছে এ ম্যান loses 20% of his money after spending 25% of the remainder he has rupees 480 left okay এজন মানুহৰ লগত কিবা এটা পইচা আছিল আমাক সুধিছে আৰম্ভণিতে মানুহজনৰ লগত মুঠ কিমান টকা আছিল ধৰি লৈছো যে আমি আৰম্ভণিতে মানুহজনৰ লগত মুঠ x টকা আছিল তাৰে তেওঁ 20% কি কৰিলে হেৰালে বাচিলে কিমান 80% আছে লগত এতিয়া 20% হেৰালে যদি কাৰ 80% আৰম্ভণিতে যিমান টকা আছিল তাৰ 80% কিমান আছিল আৰম্ভণিতে x আছিল সো বাচিলে কিমান 20% হেৰুৱাৰ পিছত 80% বাচিলে নো প্ৰবলেম ক্লিয়াৰ ঠিক আছে আফটাৰ স্পেন্ডিং 25% অফ দা ৰিমাইন্ডাৰ বাকি ৰৈ যোৱা টকাৰ মানে বাকি ইমানখিনি টকা ৰৈ গৈছে ইয়াৰে তাও কি কৰিছে 25% আকৌ খৰচ কৰিছে 25% যদি আকৌ খৰচ কৰিছে বাচিছে কিমান 75% বাচিছে তো ইয়াৰে 25% আকৌ খৰচ কৰিছে সো ইয়াৰে কিমান পার্সেন্ট থাকি গল 75% থাকি গল হয় নেকি তাৰ ভ্যালুটো কিমান বুলি কৈছে তাৰ ভ্যালুটো কৈছে रुपीस 480 বাকি ৰৈ যোৱাৰ 25% আন কামত খৰচ কৰে তো 25% যদি আন কামত খৰচ কৰে নেক্সট কিমান থাকি গল 75% থাকি গল অবশেষত মানুহজনৰ লগত 480 টকা ৰাহি হয় মানে 75% এটো কাৰ সমান হ'ব 480 মানৰ সমান হ'ব ক্লিয়াৰ সুধিছে আৰম্ভণিতে মানুহজনৰ লগত কিমান টকা আছিল what was the amount of money he originally had আৰম্ভণিতে কিমান আছিল সো x ৰ ভ্যালু যেটো হয় হেতু আৰম্ভণিতে মানুহজনৰ লগত থকা টকা কৰি যাম আমি কেনেকে কৰিম 20 দি কাটি দিলো 4 বাৰ 20 দি কাটি দিলো কিমান বাৰ 5 বাৰ 25 দি কাটি দিলো 3 বাৰ 25 দি কাটি দিলো 4 বাৰ 4 4 ক্যান্সেল হৈ গল ঠিক আছে x ইকুয়াল টু এইটো সাইডে কি থাকিল 3 আৰু 5 3/5 থাকিল আৰু ইফালে আছে 480 ইফালে 3/5 আছে ন ইটো সাইডে আহি গলে উল্টি যাব 5/3 হৈ যাব ক্লিয়াৰ হৈ গৈছে ঠিক আছে 3 দি 48 16 বাৰ যায় 16 5 গুণ 80 আৰু এটা শূন্য আহি গল সো আৰম্ভণিতে মানুহজনৰ লগত কিমান টকা আছিল অপচন সি 800 টকা আৰম্ভণিতে মানুহজনৰ লগত আছিল ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্নৰ ফালে আমি যাও কি কৈছে সিমিলার প্রশ্ন অলপ লেংথটো বঢ়াই দিছে প্রশ্নটো ঠিক আছে অলপ লেংদি কৰি দিছে বাট কনসেপ্টটো সিমিলার হয় কি কৈছে from the salary of an officer 10% is deducted as house rent 20% of the rest 10% ডিডাক্ট কৰাৰ পিছত যি ৰৈ গল তাৰে 20% ফাইনালি সুধিছে ফাইন্ড দা টোটাল স্যালারি সো আমি ধৰি ললো যে টোটাল স্যালারি কিমান মানুহজনৰ লগত বলে টোটাল স্যালারি মানুহজনৰ x 10% হাউস ৰেন্টৰ ডিডাক্ট হৈ যায় সো x ৰ কিমান থাকিল তেওঁৰ লগত 90% থাকিল 20% of the rest মানে এইখিনি যে থাকিল তাৰে 20% he spends on convenience ঠিক আছে যাতায়াতৰ বাবে খৰচ কৰে বুলি কৈছে তো এইখিনি যে থাকিল ইয়াৰে আকৌ 20% কত খৰচ কৰে যাতায়াতত খৰচ কৰে 20% যদি এইখিনিৰ 20% যদি যাতায়াতত খৰচ কৰে কিমান থাকি যাব 80% থাকি যাব মানুহজনৰ লগত এতিয়া যাতায়াতত ঘৰ ভাড়া দিয়াৰ পিছত ইমানখিনি পইচা ৰল যাতায়াতত 20% খৰচ কৰাৰ পিছত এতিয়া মানুহজনৰ লগত ইমানখিনি পইচা ৰল ঠিক আছে তাৰে বাকি ৰৈ যোৱা অংশৰ 20% আয়কৰ দিয়ে সো
এতিয়া ঘৰ ভাড়া দিলে 20% 80% বাকী ৰৈ গ'ল মানে ইমানখিনি পইচা মানুহজনৰ লগত আছে ইয়াৰে আকৌ কি কৰে 20% আয়কৰ দিয়ে 20% যদি আয়কৰ দিয়ে টেক্স দিয়ে আকৌ কিমান বাছি ৰৈ গ'ল মানুহজনৰ লগত আকৌ 80% বাকী ৰৈ গ'ল কাৰ 80% ইমানখিনিৰ 80% ক্লিয়াৰ নেক্সট কি কৰে ৰৈ যোৱা পইচাৰ 10% তেওঁ কাপোৰত খৰচ কৰে সো মানুহজনৰ লগত ইমানখিনি পইচা এতিয়া আছে ইয়াৰে তেওঁ আকৌ 10% কাপোৰত খৰচ কৰে সো ৰৈ গ'ল কিমান 90% ৰৈ গ'ল আৰু অৱশেষত তেওঁৰ লগত 15,552 ইমান টকা ৰৈ যায় তেওঁৰ মাহিলী দৰমহা কিমান সো এক্সৰ ভ্যালু কিমান হেতু আমাক সুধিছে ক্লিয়াৰ হৈছে ঠিক আছে সো ইকুৱেশনটো বনাই এক্সৰ ভ্যালু উলাই দিলে আনসাৰ আহি যাব কৰিব লাগে এতিয়া আমি 0 0 কাট কৰি দিলো এপিনে 0 0 কাটি দিলো এপিনেও কাটি দিলো আৰু অলপ ক্যালকুলেশন কৰিম নেকি নে ডাইৰেক্ট পঠাই দিও ডাইৰেক্ট পঠাই চাও কি হয় x ইকুৱেল টু কি আছে এফালে 15552 ইনটু 9/10 আছে ন এফালে আহি গলে 10/9 8/10 আছে এফালে আহি গলে উল্টি যাব 10/8 এই 8/10 টো এফালে উল্টি যাব 10/8 আৰু এফালে যেটো 9/10 আছে উল্টি যাব 10/9 হৈ যাব ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া অলপ ক্যালকুলেশন কৰিব লাগিব মোস্ট প্ৰবাবলি এক 9 দি যাব চাই লও আমি 9 দি এনে মনতে ভাবি কাটিয়ে দিও 9 দি যদি আমি কাটি দিও 15ক না যায় একবাৰ হল 15ক মান ডাইৰেক্ট না যায় 9ক একবাৰ 65 থাকিল এট 65 আহি গল ন 9 7 গুণ 63 2 থাকিল 25 হৈ গল 9 2 গুণ 18 25 আছিল 7 হৈ গল 72 8 9 গুণ 72 ঠিক আছে আকৌ 9 দি যায় নেকি কাটি চাও 17ক 9 বাৰ একবাৰে যাব 9 কিমান থাকি গল 8 থাকি গল 82 9 9 যাৰে 81 এক থাকি গল 2 বঢ়িয়া 192 ইয়াক 8 দি যায় নেকি যায় 16ক যায় দুবাৰ কিমান থাকি গল 2 থাকি গল 32 32 কিমান বাৰ যায় 4 বাৰ 24 বঢ়িয়া আকৌ 24ক 8 দি যায় নেকি যায় কিমান বাৰ 3 গুণ 24 বঢ়িয়া 3 শূন্য কেইটা এটা দুটা তিনটা চাৰিটা 2 3 4 মানুহজনৰ মাহিলী দৰমহা কিমান অপশন বি ₹30,000 ক্লিয়াৰ হৈছে ওকে নেক্সট যাও নেক্সট আহো আমি বঢ়িয়া সো অলপমান লাইট প্ৰশ্ন আছে ট্রাই কৰক এবাৰ কেনেকুৱা লাগিছে কি কথা কমেন্ট সেকশনত জনাব সকলোখিনি কি কৈছে if a cube is 70% more than b cube a cube 70% more than b cube তো কেনেকে লিখিম এটো a cube is 70% more than b cube কৈছে ন অৰিজিনালি যদি 100 হয় এটা কথা মই কৈ লওঁ যদি আমাক কোৱা কলে হয় যে a is 20% more than b a is 20% more than b তেতিয়াহলে আমি কি লিখিলো হয় a equal to তলত 100 ওপৰত 120 b এনেকে লিখিলো হয় 120 কৰ পৰা পালো 20% more মানে 100 লগত 20% আমি 120 যোগ কৰি দিছো তো 70% more 100 লগত আমি 700 যোগ 700% more 100 লগত আমি 700 যোগ কৰিব লাগিব সো ওপৰত আমি কি লিখিম 700 নিলিখো আমি ওপৰত লিখিম 800 700% more than b cube এটোহে হ'ব ইকুৱেশন ক্লিয়াৰ 0 0 0 0 ক্যান্সেল a cube equal to কিমান 8b cube 8b cube হয় নেকি ঠিক আছে সো a cube 8 মানে হৈছে 2 cube 8 মানে কিমান 2 cube 2 cube মানে কি 2 cube মানে হৈছে 2 into 2 into 2 ক্লিয়াৰ 2 2 গুণ 4 4 2 গুণ 8 সো 8ক আমি লিখিব পাৰো 2 cube b cube ঠিক আছে সো অল কিউব ক্যান্সেল a equal to কি পাই গলো 2b a equal to কিমান 2b প্ৰশ্নত আমাক কি সুধিছে তেন্তে b স্কয়াৰ হৈছে a স্কয়াৰতকৈ কিমান শতাংশ কম কৰিম আমি b স্কয়াৰ a স্কয়াৰতকৈ কিমান শতাংশ কম সব কৰিম এটা কাম কৰো b টো প্ৰথমতে তলফালে লৈ আহো a by b equal to কিমান হ'ব ইয়াত 2 আছে ন তলত একো নাই মানে 2/1 অলপ ডিসিপ্লিনত লগাই লও
লিখাখিনি অলপ সৰু কৰি লওঁ যাতে আমাৰ জায়গা ওলাই তাৰপিছত আমি বাকি কাম কৰি আছো ঠিক আছে অলপ সৰু কৰি লওঁ তাৰপিছত আমি বাকি কাম ধুনীয়াকে কৰি আছো কি হ'ল এইটো হ'ব মানে আৰু এবাৰ কৰিব লাগিব এক সেকেন্ড বাকি জনে জনে জানে কৰি যাওক ধুনীয়াকে ওকে আমাক খুদিছে কি b স্কয়ার হৈছে a স্কয়ারতকৈ কিমান শতাংশ কম b স্কয়ার ইজ what percentage less than a স্কয়ার ঠিক আছে স্কয়ারত আনি লওঁ প্ৰথমতে তো a স্কয়ার বাই b স্কয়ার কিমান হ'ব ইফালেও স্কয়ার কৰিব লাগিব 2 স্কয়ার বাই 1 স্কয়ার 2 স্কয়ার মানে 4 4 বাই 1 ঠিক আছে b স্কয়ার a স্কয়ারতকৈ কিমান শতাংশ কম হয়নে কম্পেৰিজনটো কাৰ লগত হৈছে a স্কয়ারতকৈ a স্কয়ারটো ক'ত থাকিব তলত থাকিব ঠিক আছে উল্টাই দিব লাগিব b স্কয়ার বাই a স্কয়ার ইকুয়াল টু কিমান ওপৰত 1 উল্টি যাব না 1 বাই 4 হ'ব ঠিক আছে সো খুদিছে b স্কয়ার a স্কয়ারতকৈ কিমান শতাংশ কম b স্কয়ার যদি 1 হয় a স্কয়ার কিমান 4 সো b স্কয়ার টু a স্কয়ারতকৈ কিমান কম বোলে 3 কম কিমান কম 4 তকৈ 1 কিমান কম বোলে 3 কম কিমান কম বোলে 3 কম কাটকৈ বোলে 4 তকৈ কিমান কম 3 কম কাটকৈ 4 তকৈ 3 by 4 into 100% clear this is the answer 4 দি 100 কাটিলে 25 বাৰ যায় 25 3 গুণ 75 so 75% option D is the right answer clear হৈছে ঠিক আছে এনেকৈ কৰিব লাগে এইটো নেক্সট যাওঁ আমি okay কি কৈছে x is 50% more than y x is equal to 50% more than y তলত যদি 100 লিখো ওপৰত কিমান লিখিম 150 y then x plus y is what percent more or less than x minus y ঠিক আছে ৰিলেশ্যন x আৰু y ৰ ভিতৰত দিয়া আছে আৰু আমাক ৰিলেশ্যন সুধিছে x plus y x minus y আগৰবাৰ এবাৰ আমি কৰিছিলো এটা প্ৰশ্ন মনত আছে নে যত আমাক ৰিলেশ্যন দিয়া আছিল x plus y আৰু x minus y আমি ৰিলেশ্যন উলিয়াইছিলো x y কি কৰিছিলো যোগভাগ ক্ৰিয়া কম্পোনেন্টৰ ডিভিডেন্ড ইয়াতেও যোগভাগ ক্ৰিয়াই কৰিম x আৰু y ৰ মান দিয়া আছে x plus y x minus y উলাব লাগে x by y y টো তলত লৈ আহিলো 150 by 100 হয়নে 0 0 কাটি থৈ দিও কি থাকিল 15 by 10 থাকিল ঠিক আছে 15 by 10 আৰু অলপ কাটিব পাৰি নেকি পাৰিতো 5 দি কাটিলো 3 বাৰ 5 দি কাটিলো 2 বাৰ ঠিক আছে x plus y equal to 3 by 2 হয়নে x plus y equal to কিমান 3 by 2 3 by 2 ঠিক আছে যোগভাগ ক্ৰিয়া কৰি দিম ওপৰৰটো আৰু তলৰটো এবাৰ যোগ আৰু তলফালে ওপৰৰটো আৰু তলৰটো এবাৰ বিয়োগ ঠিক আছে ওপৰৰটো ইফালেও একে প্লাস তলৰটো এবাৰ যোগ ওপৰৰটো পৰা তলৰটো এবাৰ বিয়োগ সো x plus y by x minus y equal to আমাৰ কিমান আহি গল 3 plus 2 মানে 5 আৰু 3 minus 2 মানে 1 ক্লিয়াৰ প্ৰশ্নত কি হৈছে তেন্তে x plus y x minus y তকৈ কিমান শতাংশ বেছি বা কম x plus y ৰ ভ্যালুটো কিমান x plus y ৰ ভ্যালুটো কিমান 5 x minus y ৰ ভ্যালুটো কিমান 1 সো x plus y x minus y তকৈ কিমান বেছি 4 বেছি কিমান বেছি 4 বেছি কাটকৈ একতকৈ ঠিক আছে into 100% this is the answer 4 into 100% is 400% clear so option D is the right answer so x plus y to x minus y তকৈ কিমান বেছি 400% বেছি this is the answer clear হৈছে next প্ৰশ্নৰ ফালে আমি যাম clear next প্ৰশ্নৰ ফালে আহিছো okay so after increasing the numerator of a fraction by 20% and decreasing the denominator by 30% so ভগ্নাংশ এটা দিয়া আছে ন ভগ্নাংশটো আমি ধৰি লৈছো যে কিমান বলে x by y ভগ্নাংশটো কিমান বলে x by y ঠিক আছে x by y তো ওপৰত যেটো তাক লব বুলি কয় তলৰটো ঘৰ বুলি কয় ইংৰাজীত ওপৰটোক নিউমাৰেটৰ বুলি কয় তলৰটোক ডিনোমিনেটৰ বুলি কয় হয়নে ঠিক আছে সো কি কৰিছে যে নিউমাৰেটৰ তাক কিমান ইনক্ৰিজ কৰিছে 20% ভগ্নাংশ তাৰ লবক 20% বঢ়োৱাৰ পিছত সো x ক কিমান ইনক্ৰিজ কৰিছে 20% ইনক্ৰিজ কৰা মানে কি তলত 100
ওপৰত 120 ঠিক আছে ওপৰত 120 আৰু লবক কিমান কি কৰিছে and decreasing the denominator by 30% decrease কৰিছে মানে তলত যদি 100 হয় ওপৰত কিমান হ'ব 70 হ'ব ক্লিয়াৰ হৈ গ'ল তলত যদি 100 হয় ওপৰত হ'ব 70 30% decrease কৰিছে we got 4/5 so ভগ্নাংশ কিমান পায় 4/5 পাই যায় ঠিক আছে মূল ভগ্নাংশটো নিৰ্ণয় কৰা মানে x/y ৰ ভ্যালু কিমান হ'ব উলিয়াব লাগে সো ইকুৱেচন এবাৰ বনাই ললে বাকি কাম ইজি হৈ যায় 100 কাটি দিলো তো থাকিব কি x ইনটু ওপৰত আহি গ'ল 120 আৰু তলত y ইনটু 70 ঠিক আছে ইকুৱেল টু 4/5 আমাক x/y লাগে ন এটো 0 কাটি থৈ দিলো x/y ইকুৱেল টু 4/5 ইনটু ইয়াত 12/7 আছিল নহয় ইফালে আহাৰ লগে লগে হি উল্টি যাব আৰু 7/12 হৈ যাব 4 দি 12 3 বাৰ যায় তো কিমান হৈ গ'ল ওপৰত থাকিল 7 তলত 5 3 গুণ 15 ক্লিয়াৰ x/y ইকুৱেল টু কিমান পাই গলো 7/15 অপচন বি দিস ইজ দা ৰাইট আনসাৰ হৈ গ'ল ঠিক আছে ওকে সো আই থিংক কিমান সময় হল এঘন্টা হল ন ওকে সো উই হ্যাভ ফিউ more questions clear but I think এঘন্টাত আমি কমপ্লিট কৰি দিছো বাকি আমি সেকেন্ড পার্ট হিচাপে লৈ আহিব পাৰো নতুবা কেনেকুৱা পালে কি কথা জনাব পিছৰ কোৱেশ্চনস কেটাও ইম্পৰ্টেন্ট আছে কিন্তু আমি ইয়াতকে বেছি এক্সটেন্ড নকৰো আজিৰ ভিডিওটো ক্লিয়াৰ হৈছে ঠিক আছে ভাল ভাল কোৱেশ্চনস আছে মই অকনমান ডেমো দি দিছো যে কোৱেশ্চনস কিনি কি ধৰণৰ কোৱেশ্চনস আছে চাওক আপোনালোকে জাস্ট আইডিয়া এটা পাই যাব কোৱেশ্চনস কিনি ক্লিয়াৰ দুটা কথা আছে এটা কথা হৈছে কি যেটো কোর্স পার্সেন্টেজৰ আমি গোটেই ম্যাথছৰ পার্সেন্টেজ চ্যাপ্টাৰটো আমি কমপ্লিট কৰিছো আৰু পার্সেন্টেজত লাস্ট দুটা ভিডিও ফ্ৰী ৰাখিছো ঠিক আছে টোটাল আমি পার্সেন্টেজত 6টা ভিডিও আপলোড কৰিছো 6টা ভিডিওৰ লাস্ট ভিডিও কিটা মানে ভিডিও নাম্বাৰ কিমান হ'ব 5 and 6 এই দুটা ভিডিও ফ্ৰী আছে ঠিক আছে আৰামত গৈ কিনে চাব পাৰে সো এই 6 নম্বৰ ভিডিওটোত এই প্ৰশ্নসমূহ গোটেইখিনি কৰা আছে সো ইন কেস যদি সেকেন্ড পার্ট আনিলো তো আনিলো নানিলে তাত গৈ ধুনিয়াকে পঢ়িব পাৰিব তাতে আমি ইয়াতকে বেছি সময় লওঁ ডিটেইলছত লাহে লাহে চিল মাৰি পঢ়ো একদম টেনশন নাই ক্লিয়াৰ হৈছে ওকে সো এনেকুৱা প্ৰশ্নসমূহ একদম চুটকিত কেনেকে কৰে তাত গলে আপোনালোকে গম পাব ক্লিয়াৰ সো এঘন্টাতকে বেছি এক্সটেন্ড নকৰো মই আজিৰ ভিডিওটো এই প্ৰশ্নসমূহ একদম কম সময়ত কেনেকে কৰে ধুনিয়াকে তাত চাই আহিব পাৰিব সেই দুটা মই ফ্ৰী কৰি ৰাখি দিছো কোন দুটা 5 নম্বৰ আৰু 6 নম্বৰটো 5 নম্বৰত বেলেগ একো নাই 5 নম্বৰত কনসেপ্ট বিল্ড আপ সেশন কিমান কনসেপ্ট বিল্ড আপ সেশন 3 আছে আৰু 6 নম্বৰত আছে কোৱেশ্চন প্ৰেক্টিস সেশন 3 ক্লিয়াৰ সো কোৱেশ্চন প্ৰেক্টিস সেশনত এই আটাইবোৰ লাষ্টত যিখিনি প্ৰশ্ন আছে এই আটাইবোৰ প্ৰশ্ন তাত আছে অলৰেডি ইনক্লুডেড আছে সো যদি আমি ইনকেস সেকেন্ড পার্ট ভিডিও অনা নহয় তাত গৈ চাব পাৰিব আপোনালোকে বেছি ডিটেইলছত ইয়াতকে পঢ়িব পাৰিব ক্লিয়াৰ হৈছে সো বাকি কোর্সটোৰ বিষয়টো আমি ডিসকাস কৰিছো ইনিশিয়ালি হয়নে গোটেইখিনি কথা আমি ডিসকাস কৰিছো তাত গৈ আপোনালোকে এক্সপ্লোৰ কৰিব পাৰিব তাত কিবা ডিটেইলছ বাকি জানিব লগা থাকিলে কমেন্ট সেকশনত জনাব থ্যাংক ইউ সো মাচ আজিৰ ভিডিও আমি ইয়াত এন্ড কৰিছো বাকি আমি পুনৰবাৰ ইউটিউবত লগ পাই থাকিম যদি ভিডিও ভাল পাইছে সাবস্ক্ৰাইব কৰিব চেষ্টা কৰিম এতিয়াৰ পৰা আৰু পুনৰবাৰ মাজত এটা ব্ৰেক ফেজ এটা আমাৰ গ'ল পুনৰবাৰ আমি ইউটিউবত এক্টিভ হৈ যাম থ্যাংক ইউ সো মাচ ইয়াত আমি আজিৰ ভিডিও এন্ড কৰিছো কমেন্টত জনাব কেনেকুৱা পালে যদি ভিডিওত চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব চেনেলটো লগত কমেন্টত দুআষাৰ জনাই যাব কি অনুভৱ আপোনালোকৰ তো আমি আজিৰ ভিডিওটো ইয়াতে এন্ড কৰিছো থ্যাংক ইউ